ভোগালী বিহুলৈ মাত্ৰ কেইটামান ক্ষণ বাকী আৰু এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে লখিমপুৰৰ গাঁৱে ভূঞে আয়োজন চলিছে আৰু বৰ্তমান আমি উপস্থিত আছোঁ লালুকত আৰু লালুকৰ এটা দৃশ্য আমি পোনে পোনে দেখুৱাবলৈ যত্ন কৰিছে কি সুন্দৰকৈ তেওঁলোকে আচলতে ইয়াতে আয়োজন কৰিছে কেইবাখন 4খন গাঁও লগ হৈ পেলাই তেওঁলোকে কৰিছে আমি সমগ্ৰ দৃশ্য আপোনালোকক দেখুৱাম ইয়াতে দেখা গৈছে যে আয়োজনৰ সময়তে ইয়াতে সাজ কলহৰ পৰা ইতিমধ্যে সাজ ইয়াত দেখিবলৈ পোৱা গৈছে আৰু পৰম্পৰাগত যি সাজ সেৱন তেওঁলোকে কৰিছে আৰু হাতে হাতে বাঁহৰ চুঙা লৈ তেওঁলোকে তাত সাজ লৈছে আৰু এয়া সেৱন কৰিছে একেধৰণে ইয়াতে সুন্দৰকৈ গোটেইখিনি নিৰ্মাণ কৰা হৈছে আমি দেখুৱাইছোঁ এয়া প্ৰস্তুতিৰ সময় এয়া আনন্দ তো কেনেকুৱা বিহু এবাৰ কেনেকুৱা চলিছে ফাটি আছে বুঢ়া ফাটিছে বিহু কেনেকুৱা কি কি আয়োজন এইবাৰ গাহৰি হাঁহ পিঠা পিঠা পনা সান্দগুৰি সকলো আয়োজন চলিছে চলি আছে সুন্দৰ পৰিৱেশ আৰু এয়া এনে সমিল মিলৰ কাৰণে আচলতে বিহু আৰু এয়া ইয়াত ফুটি উঠিছে মই চেষ্টা কৰিম সমগ্ৰ আপোনালোকৰ এই অঞ্চলটো কি কয় আৰু কেইখন গাঁও আছে আপুনি যদি এবাৰ কৈ দিয়ে আমাৰ আজি যিটো আমি ভেলাঘৰ বনাইছোঁ ইয়াত আমাৰ 4খন গাঁও সন্নিৱিষ্ট হৈ আছে 255 ঘৰ মানুহ আমি একেলগতে আছোঁ এইটো হাইবৰ দলনি বুলি কয় কিন্তু আমাৰ গাঁওখন এনেই প্ৰায় 3 কিলোমিটাৰ বহুত ডাঙৰ গাঁও এটা আমি কমেও 500 ওপৰৰ ৰাইজ ইয়াত গোট খাব আৰু একেলগে আমি উৰুকা মেজি ভোজ আমি ইয়াত তৈয়াৰ কৰিছোঁ সুন্দৰকৈ কৰিছে আৰু এয়া পিঠা পনা ইতিমধ্যে বনাই থকা হৈছে আমি দেখুৱাইছোঁ আৰু পিঠা পনাই বনাই আনিছে ৰাইজৰ কাৰণে আৰু আগতীয়াকৈ বিহুৰ সকলো প্ৰস্তুতি ইয়াত দেখুৱাইছোঁ আমি আৰু এই সুন্দৰ পৰিৱেশ আৰু এই সুন্দৰ পৰিৱেশত আমাৰ আৰু এজন ককা আছে আৰু ককা ওচৰলৈ যাম ককাই বিহু গাব আমি সমগ্ৰ পৰিৱেশ দেখাম যে কি সুন্দৰকৈ আচলতে গোটেইখিনি কৰা হৈছে ককা বিহু এফাকি জোৰক এয়া আমাৰ লগ সময় কোনেনো সজিলে তোমাৰ গনু গাই থাকোঁতে কয় মই জানো মাতিলে শুন তোমাৰ বিয়াল শুন তোমাৰ বিয়াল শুন সুন্দৰ পৰিৱেশ আৰু গাওক আপুনি গাওক গন গৈ থাকোঁতে মহিলা ফালৰ পৰা এটা গাওক মহিলা ফালৰ পৰা ধন চিৰি ভেটিলে জেঙে যাব সুবন খিৰি ভেটিলে খোলা কটি কুমাৰে গহিলে আমাৰ জীৱন গহিলে বিহু চৰাই সুন্দৰ পৰিৱেশ আৰু কেনেকুৱা বিহু আয়োজন কেনেকুৱা বিহু ভালে আমাৰ ইয়াৰ ভেলাঘৰ ধুনীয়াকৈ আছে বিহু পিঠা চিৰা দৈ সকলো আয়োজন হৈছে গাহৰি এটা লোৱা হৈছে 60 কেজিমান ওলাব মাছ 60 কেজি 70 কেজিমান ল'ব হাঁহো তেনেকুৱা 6-7টা এনেকৈ আয়োজন হৈছে আৰু